নমস্কাৰ মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছো কেনেকুৱা গৰম পৰিছে আপোনালোকে দেখিছে যোৱা 2-3 দিন গুৱাহাটীত তাপমাত্ৰা কিমান ওপৰলৈ উঠিছে আজি এই মুহূৰ্তত এই প্ৰগ্ৰামটো ৰেকৰ্ড কৰাৰ সময়ত আবেলি 3:30 বজাত তাপমাত্ৰা কিমান হৈছে 36 ডিগ্ৰী আৰু হেতু 36 ডিগ্ৰী তাপমাত্ৰা কিন্তু তাৰ যেটো অনুভৱ অৰ্থাৎ আমাৰ গাত যেটো আমি যেটো অনুভৱ কৰিছো তাৰ যেটো গৰমৰ যেটো মাত্ৰা যেটো অনুভৱ কৰিছো সেইটো হৈছে প্ৰায় 44 ডিগ্ৰী ভাবিছক আৰু দিল্লীত কিমান হৈছে দিল্লীত আজি 50 ডিগ্ৰী অতিক্ৰম কৰাৰ উপক্ৰম হৈছে এটো অভাৱনীয় কথা মানে কেনেকুৱা ধৰণৰ অৱস্থা এটা সৃষ্টি হৈছে আৰু আমাক কি লাগে আমাক গছ না লাগে আমাক ফ্লাইওভাৰ লাগে আমি নিৰ্মাণ বলিয়া আমাক ঘৰ লাগে নিৰ্মাণ লাগে গছ না লাগে গছ কটাক লৈ গুৱাহাটীত কেনেকুৱা এটা অৱস্থা হৈছে দীঘলী পুখুৰীৰ গছ কাটাৰ কাৰণে কেনেকুৱা নাছুৰবান্দা চৰকাৰ অকল এটুটো আমি দীঘলী পুখুৰীটো আমি আমাৰ চকুৰ আগত দেখা পাই আছো কিন্তু বাকি তেওঁলোকে কেনেকুৱাকে বিভিন্ন ঠাইত ধ্বংসযজ্ঞ কৰিবলৈ ওলাইছে আমাৰ অসমত এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কি হৈছে এইবোৰ কথা আমি কৈ আছো কিন্তু যি দেখিছো আমি কৈ থাকিব লাগিব কাৰণ পৰিস্থিতিৰ কোনো পৰিৱৰ্তন হোৱা নাই তেওঁলোকে জাতি মাটি ভিত্তিৰ কথা কৈছিল ক'বলৈ বেয়া লাগে কিন্তু নকৈ উপায় নাই আজি অসমৰ যিবোৰ ঠাইত তেওঁলোকে মানুহক উচ্ছেদ কৰিবলৈ ওলাইছে যিবোৰ ঠাইত তেওঁলোকে বৃহৎ প্ৰকল্প বৃহৎ উদ্যোগপতি মূলতঃ এই চৰকাৰৰ আমি যাক ক্ৰনি কেপিটেল বুলি কওঁ কেপিটেলিষ্ট বুলি কওঁ অৰ্থাৎ চৰকাৰৰ সহোদৰ চৰকাৰৰ লগত অতি মানে ঘনিষ্ঠ সম্পৰ্ক চৰকাৰৰ অতি প্ৰিয় উদ্যোগপতি পুঁজিপতি তেওঁলোকক অসমৰ বিভিন্ন ঠাইত আৰু বিশেষকৈ এই যে আপোনাৰ স্থানীয় জাতি মাটি ভেটিৰ কথা কোৱা জাতীয় পৰিচয়ৰ কথা কোৱা চৰকাৰে মূলতঃ কোট এই মাটিবিলাক দিয়াৰ তেওঁলোকে পৰিকল্পনা কৰিছে এইবোৰ হৈছে আপোনাৰ কাৰ্বি আংলং পলাকবাৰী কোকৰাঝাৰ দৰাবিল মিকিৰি বামুনি মানে এইবোৰ হৈছে আমাৰ যিসকল ভূমিপুত্ৰ যিসকল জনজাতীয় লোক ষষ্ঠ অনুসূচীৰ ভিতৰৰ যিসকল লোক মূলতঃ সেই ঠাইবিলাকত এই জনজাতীয় জনসাধাৰণক তেওঁলোকৰ ভূমিৰ পৰা উচ্ছেদ কৰি সেই মাটি তেওঁলোকক উন্নয়নৰ নামত বিকাশৰ নামত সেই মাটি গটাই দিবলৈ ওলোৱা হৈছে এই বৃহৎ উদ্যোগপতিসকলক বৃহৎ বনিয়া গোষ্ঠীক আৰু যিসকলৰ লগত চৰকাৰৰ সম্পৰ্ক অতি ভাল আজি এটা কথা দেখি মই আচৰিত মানিছো আৰু সেইটো হৈছে অলপ আগতে দেখা পালোঁ যে কোকৰাঝাৰৰ পৰ্বতজোৰাত মানুহৰ যিটো জংগী প্ৰতিবাদ দেখা পালোঁ এই প্ৰতিবাদ অভূতপূৰ্ব তেওঁলোকে আৰু ঠিক তেনে অভিজ্ঞতা মোৰ হৈছিল দেখিছিলোঁ আজি কেইদিনমান আগতে 29 মে'ত পলাকবাৰীৰ বৰদুৱাৰ অঞ্চলত আৰু তেতিয়া পলাকবাৰীৰ বৰদুৱাৰত সেইদিনা সেই সভা এখন আছিল কিন্তু আজি কোকৰাঝাৰত যিটো ঘটনা দেখিছোঁ তাৰ যিটো ভিডিঅ' দেখিছোঁ আপোনালোকে চাওকচোন এই ভিডিঅ'টোত পুলিচৰ লগত আৰক্ষীৰ লগত তাৰ স্থানীয় জনজাতীয় লোকৰ কেনেকুৱা ধৰণৰ সংঘাত হৈছে পুলিচক তেওঁলোকে ঠেলি তেওঁলোকে তাৰ পৰা আঁতৰাই পঠিয়াইছে আৰু
মোৰ কাণত বাজি আছে এটা শব্দ আপোনালোকে অলপ ভালকৈ যদি শুনে তেতিয়া গম পাব তেওঁলোকে কি কৈছে যে আমাৰ ভাত মুঠি আমি নিজেই মোকলাম তোমালোকে আমাক ইয়াত উন্নয়ন কৰি দিব নালাগে তোমালোকে আমাৰ কাৰণে চিন্তা কৰিব নালাগে আমাৰ ভাত মুঠি আমি নিজেই মোকলাই ল'ম আমাৰ ভাত মুঠিৰ ব্যৱস্থা আমিয়ে কৰিম হতবাক হৈ গৈছে আৰু তেওঁলোকক মোৰ এই মুহূৰ্তত কি উপলব্ধি হৈছে যে আচলতে কি হয় সমাজত যেতিয়া সমাজৰ যিবিলাক জ্বলন্ত সমস্যা সেই সমস্যাবোৰ কি হয় সেই সমস্যাবোৰ আচলতে কোনে আলোচনা কৰিব লাগে সেই সমস্যাবোৰৰ আলোচনা সমাজ বিজ্ঞানী ৰাজনীতি বিজ্ঞানী তেওঁলোকে আলোচনা কৰে বিশ্ববিদ্যালয় অন্যান্য শিক্ষানুষ্ঠানবিলাকত সেইবোৰ সমস্যাৰ আলোচনা হয় আৰু এতিয়া মই যেটো দেখিছো যে আমি বিশ্ববিদ্যালয়ৰ পৰা শিকাৰ প্ৰয়োজন নাই এইবোৰ কথা আমি এইবোৰ কথা ৰাজনীতিকৰ পৰা শিকাৰ প্ৰয়োজন নাই আমি এইবোৰ কথা বুদ্ধিজীৱী বা আমাৰ দৰে সাংবাদিকৰ পৰাও আমি এইবোৰ কথা শিকাৰ প্ৰয়োজন নাই এইবোৰ কথা আমাক কোনে শিকাই আছে এইবোৰ কথা আমাক শিকাই আছে তৃণমূল পৰ্যায়ৰ যিসকল সাধাৰণ লোক যি সাধাৰণ লোকৰ তেওঁলোকৰ মাটিৰ লগত তেওঁলোকৰ যি সম্পৰ্ক মাটি নহলে যিসকল লোক তেওঁলোক অঘৰী হ'ব নিজৰ ঠাইতে তেনেকুৱা মানুহৰ তেওঁলোকৰ যিটো ভাষ্য তেওঁলোকে কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁলোকে কেনেকৈ এই যে তেওঁলোকৰ মাটি দখল কৰাৰ কাৰণে চৰকাৰে চেষ্টা কৰিছে মাটি অধিগ্ৰহণ কৰিব বিচাৰিছে তাত তেওঁলোকৰ প্ৰতিক্ৰিয়াটো কি তেওঁলোকে কি কৈছে এই তাৰ পৰা উলুটাকে বস্তুটো আৰম্ভ হ'ব এতিয়া উলুটাকে কেনেকৈ যে আমি এই তৃণমূল পৰ্যায়ৰ এই লোকসকলৰ পৰা আমি শিকিব লাগিব আৰু আমি কি কৰিছো all of us I'm saying it all of us the intellectuals the universities the social scientists the political leaders the journalists all of us have failed them তেওঁলোকৰ সমস্যা যেন আমি বুজি পোৱা নাই সেইটোৱে মোৰ উপলব্ধি হৈছে যে নিজৰ মাটিৰ পৰা যি মাটি টুকুৰাৰ লগত তেওঁলোকৰ নিজৰ জীৱন জীৱিকা আৰু পৰিচয় যি টুকুৰা মাটিৰ লগত তেওঁলোকৰ জীৱন জীৱিকা আৰু পৰিচয় জড়িত হৈ আছে তে সেই মাটি টুকুৰাৰ পৰা সেই মাটিৰ পৰা তেওঁলোকক যদি উচ্ছেদ কৰা হয় সেই মাটিৰ পৰা তেওঁলোকক যদি বঞ্চিত কৰা হয় তেতিয়াহলে তেওঁলোকৰ প্ৰতিক্ৰিয়াটো কেনেকুৱা হ'ব পাৰে ঠিক সেই কথাটোৱে আমি আজি কোকৰাঝাৰৰ পৰ্বতজোৰাত এই লোকসকলৰ যিটো প্ৰতিক্ৰিয়া মহিলাসকলৰ যিটো প্ৰতিক্ৰিয়া যুৱকসকলৰ যিটো প্ৰতিক্ৰিয়া যুৱকসকলে তাত পেট্ৰল ঢালি দিছে নিজৰ গাত আৰু তেওঁলোকে হকিয়াই দিছে সতৰ্ক কৰি দিছে পুলিচক যে এই মাটি এৰি নিদিও আমি নিজক মাটি যদি এৰি দিব লগা হয় নিজকে ইয়াত লগতে আমি নিজে জ্বলি পুৰি যাম মৰি যাম আৰু ঠিক একে ধৰণৰ কথা একে ধৰণৰ যিটো স্পিৰিট একে ধৰণৰ মানুহৰ ক্ষোভ খং আমি 29 মেৰ দিনা দেখিবলৈ পাইছিলোঁ পলাশবাৰীৰ বৰদুৱাৰত এটাৰ যে বাগিচাৰ অঞ্চলৰ মানুহক উচ্ছেদ কৰি তাত যে উপগ্ৰহ নগৰ সৃষ্টিৰ কাৰণে তেওঁলোকে তাত মানুহক উচ্ছেদ কৰিব বিচাৰিছে আৰু সকলোতে বেলেগ নাম বেলেগ কথা বেলেগ সকলোতে কেৱল এটাই কথা যে জনজাতীয় মানুহক এই ভূমিপুত্ৰসকলক তেওঁলোকক উচ্ছেদ কৰি তেওঁলোকে তাত কিবা এটা বিকাশ কৰে তে কি বিকাশ কৰে তেওঁলোকে হেতু তেওঁলোকেহে জানে আৰু সেই বিকাশৰ ফল আজি আমি পাই আছো এই যে গছ কাটি এফালৰ পৰা সকলোকে ধ্বংস কৰি তেওঁলোকে এটা নিৰ্মাণ কেন্দ্ৰিক মই যেটো কৈছো উলম্ব
উলম্ব নিৰ্মাণৰ যিটো উলম্ব তেওঁলোকৰ যিটো উন্নয়নৰ যিটো তেওঁলোকৰ আৰ্হি সেই আৰ্হিয়ে কেনেকুৱা কি অৱস্থা সৃষ্টি কৰিছে অসমখনত আৰু সেই কথাটো ৰাজনৈতিক দল মই আগতে ক'লো ৰাজনৈতিক দল বুদ্ধিজীৱী সাংবাদিক তেওঁলোকক চকুত আঙুলি দি দেখুৱাই দিছে এই সাধাৰণ লোকসকলে তেওঁলোকে দেখুৱাই দিছে যে আমি আমাৰ মাটি নিদিও আমি মৰি যাম তথাপি কিন্তু আমি আমাৰ মাটি নিদিও আৰু আমাৰ ভাত মুঠি আমি নিজেই মুকলাব পাৰোঁ আদানী আম্বানী জয়শাহ অন্যান্য অমুক চাহ তমুক চাহ আহি ইয়াত উন্নয়ন কৰি আমাৰ কল্যাণ কৰাৰ প্ৰয়োজন নাই আমাৰ ভাত মুঠি আমি নিজে মুকলাব পাৰোঁ এই যে কথাটো যে আমাৰ ভাত মুঠি আমি নিজে মুকলাব পাৰোঁ এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ মই ভাবোঁ যে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ ৰাজনৈতিক এটা বক্তব্য এটা ৰাজনৈতিক বক্তব্য এইটো আমাৰ ভাত মুঠি আমি নিজে মুকলাব পাৰোঁ তাৰ অৰ্থটো হৈছে যে আমি নিজৰ ভৰিত নিজে থিয় হ'ব পাৰোঁ we can empower ourselves we do not need your help we do not need your support we do not need your development গতিকে মই ভাবোঁ আমি এই দেৱালৰ লিখন বুলি যে কয় ৱালত কি লিখা আছে we should learn we should try to understand the writings on the wall এই মানুহখিনিৰ পৰা আমি শিক্ষা লোৱা উচিত এই মানুহখিনিৰ কথাটো এই মানুহখিনিৰ মৰ্মবেদনাটো চৰকাৰে উপলব্ধি কৰা উচিত আৰু ইমানতে এইবোৰৰ ইতি পেলোৱাটো উচিত আৰু প্ৰকৃতিয়েও দেখুৱাই দিছে প্ৰকৃতিয়ে কি ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে আৰু ৰাইজেও তাকেই দেখুৱাইছে যে তোমালোকৰ এই যিটো উন্নয়নৰ যিটো আৰ্হি সেইটো নেচেল সেইটোৰ প্ৰয়োজন নাই ধন্যবাদ